2025 বৰ্ষৰ চেম্পিয়ন ট্ৰফিত ভাৰতীয় ক্ৰিকেট দলে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। বাংলাদেশৰ দলটিক 6 উইকেটত পৰাজিত কৰাৰ পাছতে এতিয়া আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ এটি দুৰ্বলতা একেবাৰে সন্মুখলৈ আহিছে, যিটো ভুল আমাৰ ইণ্ডিয়া টিম মেনেজমেণ্টে কৰিছে বুলি কম, আৰু যিটো ভুলৰ বিষয়ে বহুতো আমাৰ ভাৰতৰ ডাঙৰ প্ৰাক্তন ক্ৰিকেটাৰেও আলোচনা কৰিছে, আৰু সেই সিদ্ধান্তটোক আচলতে কোনো প্ৰশংসা কৰা নাই। আৰু কি আচলতে আমাৰ ভাৰতীয় টিমে ভুল কৰিছে, সেই ভুলটোৰ বিষয়ে যদি মই কবলৈ যাওঁ, সেই ভুলটো হৈছে ICC চেম্পিয়ন ট্ৰফি খেলিবলৈ প্ৰায় 5 জনকৈ দলত স্পিনাৰ লৈ যোৱা হয়। UAEৰ কথা যদি মই কবলৈ যাওঁ, তেনেহলে তাত যিমান বিলাক পিচ আছে ন, সেইবিলাক আচলতে ফাষ্ট বলাৰৰ বাবে উপযোগী। আৰু কালিৰ দিনটোত আমি দেখিলো যে যিমান স্পিনাৰে বলিং কৰিলে, তাৰে ভিতৰত অকল অক্ষৰ পেটেলে আচলতে সাকসেছ পোৱা দেখা গল। তেখেতে 2টা উইকেট লাভ কৰিলে, কিন্তু বাকী যিসকল স্পিনাৰে বলিং কৰিলে তেওঁলোক কিন্তু ইমান বেছি সাকসেছফুল নহল। আৰু তাৰ পৰাই গম পোৱা যায় যে UAEত ইমান বেছি আচলতে স্পিনাৰৰ প্ৰয়োজন নাই। আমি মানি লৈছো 3 জনকৈ স্পিনাৰ লৈ গৈছে বা 4 জনকৈ স্পিনাৰ লৈ গৈছে, কিন্তু এজন এক্সট্ৰা মানে 5 জনকৈ স্পিনাৰৰ হয়তো চেম্পিয়ন ট্ৰফি 2025ৰ দলত কোনো প্ৰয়োজন নাছিল। তেখেতৰ ঠাইত যদি এজন ফাষ্ট বলাৰ লৈ গল হয়, হয়তো মহম্মদ সিৰাজক এতিয়া ষ্টেণ্ড বাইত থৈছে, তেখেতক যদি ডাইৰেক্ট টিমত ৰাখিল হয়, এইটো কিন্তু বেয়া নাছিল। কিন্তু এতিয়া বাংলাদেশৰ লগত যেতিয়া খেল হল, সেই খেলখনত আমি মানি লৈছো যে আমাৰ ইণ্ডিয়া টিম জিকিছে যদিও, কিন্তু বাংলাদেশৰ টিমটো ইমান বেছি শক্তিশালী নহয়। আৰু আহিবলগীয়া টাইমত ইংলেণ্ড আহিব বা অষ্ট্ৰেলিয়া আহিব, তাৰ লগতে নিউজিলেণ্ড আহিব। গতিকে এইবিলাক টিমৰ লগত ভাল যদি আপোনাৰ ওচৰত ফাষ্ট বলাৰ নাথাকে ন, যিকেইজন স্পিনাৰে খেলিব, সেই স্পিনাৰ কেইজনক কিন্তু বহুত বেয়াকৈ মাৰিব, বহুত বেয়াকৈ পিটিব বুলি ক'ব লাগিব। লাগিলে অক্ষৰ পেটেল হওক, ৰবীন্দ্ৰ জাদেজা হওক, কুলদীপ যাদৱ হওক, তেওঁলোকৰ বল আচলতে ঘূৰাই নাই। যিদৰে স্পিনাৰৰ বল আচলতে ঘূৰে, তেনেকৈ কিন্তু UAEৰ পিচ বিলাকত আচলতে ঘূৰাই নাই, আৰু স্পিনাৰৰ বাবে একেবাৰে উপযোগী নহয় বুলি ক'ব লাগিব UAEৰ পিচ বিলাক বা ডুবাইৰ পিচ বিলাক। গতিকে 5 গৰাকী স্পিনাৰ লৈ যোৱাটো মই ভাবো যে এটা ভুল সিদ্ধান্ত, আৰু এইটো মই ভুল বুলি কোৱা নাই। বহুতো আচলতে ভাৰতৰ ডাঙৰ মহা তাৰকাই আচলতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰে এইটো ভুল সিদ্ধান্ত বুলি কৈছে। আৰু আপোনালোকে কি ভাবে সেই বিষয়ে মোক কমেন্ট সেকশনত জনাই দিব। আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।